নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল গুৱাহাটীৰ জু ৰোডৰ উৰণ ক্ষেত্ৰত দুৰ্ঘটনা বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ বাইকখনে তীব্ৰ বেগত খুন্দিয়াই চাৰিচকীয়া বাহনখনক এই দুৰ্ঘটনাত আহত দুজন বাইক আৰোহী যুৱক পথচাৰীৰ সহযোগত দুই আহত যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ গুৱাহাটীৰ জু ৰোডৰ উৰণ ক্ষেত্ৰত এই পথ দুৰ্ঘটনা সংঘটিত হয় বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় বাইকখনে তীব্ৰ বেগত খুন্দিয়াই চাৰিচকীয়া বাহনখনক এই দুৰ্ঘটনাত আহত হ'ল দুজন বাইক আৰোহী যুৱক পথচাৰীৰ সহযোগত দুই আহত যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মই গণেশগুৰি ফালৰ পৰা আহি আছিলোঁ মই মোৰ স্লো মানে মেক্সিমাম 30-35 মান স্পীডতে আছিল আৰু ফ্ৰী আছিল এটা সাইড ফ্ৰী আছিল কিন্তু এইটো সাইডত অলপমান গাড়ী আছিলে তো তেওঁলোকে এইফালৰ পৰা জোৰত তিনিআলিৰ ফালৰ পৰা গৈছে দুজন দেখা পাইছোঁ জোৰত তিনিআলিৰ ফালৰ পৰা গৈছে খুব বেছি স্পীডত আছিল গৈ পেলাই মোৰ মানে কণ্ট্ৰল নহ'ল তেওঁলোকৰ তো মাৰি দিছে মোক মানে ৰং ছাইডত আহি পেলাই মাৰি দিছে মানে যিটো লেন ক্ৰছ কৰি পেলাই মাৰি দিছে লেন ক্ৰছ কৰি মাৰিছে হয় মাৰাৰ পিছত বাইকখন এতিয়া বাইক কেইজন লোক আছিল বাইকখনত দুজন আছিল আপোনাৰ গাড়ীখনৰ কি হৈছে মোৰ গাড়ীখনৰ সন্মুখৰ পুৰা ভাঙি গৈছে এটা সাইড চলাব পৰা নাই চলাব পৰা অৱস্থাত নাই নলবাৰীত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ উদণ্ড যুৱকৰ গণেশ মন্দিৰ চকত প্ৰহাৰ গৃহৰক্ষী জোৱানক বাইকত আহিছিল তিনিজনীয়া উদণ্ড যুৱকৰ দলটো আক্ৰমণকাৰী উদণ্ড যুৱক কেইজন হৈছে অতুল দাস হীৰক দাস আৰু চিন্ময় দাস ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অতুল দাস আৰু হীৰক দাসক দলটোৰ আক্ৰমণৰ বলি যান বাহন নিয়ন্ত্ৰণ আৰক্ষী দিলীপ বাৰহৈ আৰু ঈদৰ আলী আমাৰ 12 লগত লাগছি মই আছো কাকো কি আক্ৰমণ কৰিছে ই একদম মাৰিব আছি কি নাম কোনজনক ওই 12 আমাৰ 12 তাৰপিছত মই গেলো মোকো কৈছি তই কোনিয়ে তাইকে মোক তাৰমানে ইনকে ঘণ্টা মাৰি দিছে নাজিৰাৰ বিহুবৰ নেপালী খুঁটিত লাভলীনা বৰগোহাঁই বন্যাৰ্তৰ কাষত থিয় দিলে তাৰকা বক্সাৰগৰাকীয়ে নেপালী খুঁটিৰ সংহাৰী পৰিস্থিতিৰ বুজ লয় লাভলীনাই গৃহহীন সৰ্বশান্ত লোকৰ সৈতে কৰে মত বিনিময় লক্ষ্মী বাইদেউ মানে ডিচি ছাৰৰ ওচৰতে দিছে তেখেতে মানে সেইফালে হেৰি কৰিছে আমাৰ খাদ্যটো নালাগে বাৰু আমাৰ খাদ্য যথেষ্ট হৈ গ'ল কাপোৰ কানি যথেষ্ট হৈ গ'ল কাপোৰ কানিটো এতিয়া দিছে কিন্তু থ'বলৈ জেগা নাই ৰেচন দিছে বনাবলৈও ঘৰ নাই এতিয়া নহ'লে ইমান জাগা ঢুকাইছে কি আছিলে নাম কৃষ্ণ কৰ্মকাৰ মানে এজন ভাল পেইণ্টাৰো আৰু মানে কালচাৰেলৰ লাইনৰ মানুহ আছে আজি কেইদিন হ'ল বহুত বেয়া লগা পৰিৱেশ আমি সকলোৱে গমেই পাইছোঁ ইয়াত যোনে আহিছে তেওঁ আৰু গম পাইছে ৰাস্তাটো পৰা অহাৰ পৰা গোটেই মানে ঘৰ দুৱাৰ ভগা একোৱেই নাই একেবাৰে বহুতেই বেছি বেয়া লগা পৰিৱেশ মানুহখিনি মানে ক'ত আছে য'তেই পাইছে তাতে থাকিছে আৰু এইটো সময়ত কি ক'ম একেবাৰে বুজি পোৱা নাই একেবাৰে দুখ লগা পৰিৱেশ মানে কি ক'ম আৰু মানে বহুতৰ জীৱন গৈছে আমি সকলোৱে গম পাইছোঁ আশা কৰিছোঁ সোনকালে এইবোৰ যাতে কেতিয়াকৈ ঠিকটো হ'ব বুলি ক'ব পাৰি বাট কেতিয়া কিমান টাইম লাগিব ঠিক হ'বৰ কাৰণে একো বুজি পোৱা নাযায় মাত্ৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক শক্তি দিয়ক যাতে এই পৰিৱেশৰ পৰা সোনকালে ঠিক হয় আপুনি যেতিয়া খেলিছিলে কমনৱেলথ গেম তেতিয়া আপুনি এই পৰিৱেশৰ কথা গম পাইছিলে আৰু তেতিয়াই আপুনি কৈছিলে যে পোনে পোনে ইয়ালৈ আহিম আৰু এতিয়া আহি উপস্থিত হৈছিল নিশ্চয় মই তাত থাকোঁতেও যি ইয়াৰ পৰিৱেশ আছিলে মই নিজে মন দিব পৰা নাছিলোঁ আৰু এতিয়া যিহেতু আহিছোঁ আহি পিনি মানুহসকলক লগ কৰিছোঁ আৰু বহুত বেছি বেয়া লাগিছে কাৰণ মানে তেওঁলোকে কি কৰিব এতিয়া একোৱে বুজি পোৱা নাই সকলোখিনি শেষ হৈ যোৱাৰ পিছত আকৌ নতুনকৈ আৰম্ভ কৰিবলগীয়া হৈছে মানে কেনেকৈ ক'ম মই সেইটো বুজি পোৱা নাই আৰু এক ব্ৰেকিং নিউজ গুৱাহাটীৰ বৰবাৰীত লোমহৰ্ষক ডকাইতি পিষ্টল দেখুৱাই ডকাইতে লুটিলে স্কুটিসহ নগদ ধন ৰাজপথতে এজন লোকক ৰডেৰে প্ৰহাৰ গেংটোৰ হিন্দী ভাষাত কথা পাতিছিল বাইকত অহা তিনি দুৰ্বৃত্তই মিলন নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি দোকান কুসুম জুৱেলাৰীৰ স্বত্বাধিকাৰী
ওপৰত এই আক্ৰমণ দোকান বন্ধ কৰি ঘৰমুৱা হৈছিল ব্যৱসায়ীজন স্কুটিত আছিল সোণসহ নগদ কেইবা লাখ টকা চিচিটিভিৰ সহায়ত দিছপুৰ আৰক্ষী আৰম্ভ কৰিছে তদন্ত পুনৰ জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ গুৱাহাটী মহানগৰীত ডকাইতিৰ ঘটনা বৰবাৰীত এই লোমহৰ্ষক ডকাইতি পিষ্টল দেখুৱাই ডকাইতে লুটিলে স্কুটিসহ নগদ ধন ৰাজপথতে এজন লোকক ৰডেৰে প্ৰহাৰ গেংটোৰ হিন্দী ভাষাত কথা পাতিছিল বাইকত অহা তিনি দুৰ্বৃত্তই মিলন নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কুসুম জুৱেলাৰীৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰিলে দলটোৱে দোকান বন্ধ কৰি ঘৰমুৱা হৈছিল ব্যৱসায়ীজন স্কুটিত আছিল সোণসহ নগদ কেইবা লাখ টকা চিচিটিভিৰ সহায়ত দিছপুৰ আৰক্ষীয়ে বৰ্তমান আৰম্ভ কৰিছে তদন্ত আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস ফোন লাইনত আছে দীপাংকৰ আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল চাওক মাত্ৰ কেইটামান মিনিটৰ পূৰ্বৰ ঘটনা আৰু প্ৰথমে নিউজ 18 অসম নথিছৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো দিছোঁ যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এগৰাকী ব্যৱসায়ী দোকান বন্ধ কৰি তেওঁ ঘৰমুৱা হৈছে তেনে মুহূৰ্ততে এই ভয়ংকৰ ডকাইতি কাণ্ডটো সংঘটিত হৈছে যে পিষ্টল দেখুৱাইছে ভয় ভাবুকি প্ৰদান কৰা হৈছে আৰু তাৰপিছত ৰডেৰে তেওঁৰ শৰীৰত আক্ৰমণ কৰা হৈছে আৰু তাৰপিছত তেওঁৰ স্কুটিখন লৈ সেই ডকাইতৰ গেংটো পলায়ন কৰিছে কিন্তু আচৰিত কথা যে স্কুটিখনৰ ভিতৰ ভাগতে যে সোণৰ এটা টোপোলা আছিল অলংকাৰৰ আৰু ঠিক একেদৰে কেইবা লাখৰ ঘৰত নগদ টকা আছিল গতিকে এটা ডাঙৰ ঘটনা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে টাৰ্গেট কৰিছে এগৰাকী সোণাৰীক আৰু মই ব্যৱসায়ীজনৰ শাৰীৰিক অৱস্থা বা তেওঁৰ নামটো কি এইখিনি তথ্য মই ল'বলৈ চেষ্টা কৰি আছোঁ কিন্তু ডাঙৰ কথা যে বৰবাৰীৰ নিচিনাকৈ অতিকৈ ব্যস্ত অঞ্চল গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰক্ষী থানা এলেকা গতিকে তেনে এটুকুৰা ঠাইতে এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে য'ত এই মুহূৰ্তত দুখনকৈ পাপা গাড়ী গৈ উপস্থিত হৈছে তেওঁলোকে তন্নকৈ গোটেই এলেকাটোৰ তেওঁলোকে চিচিটিভি পৰীক্ষা কৰিছে কিন্তু আচৰিত বতাহত মিলি গৈছে দুৰ্বৃত্ত প্ৰাঞ্জল এইটোৱে ডাঙৰ কথা যে নিশাৰ আন্ধাৰত আহিছে দুৰ্বৃত্ত মানে গুৱাহাটী মহানগৰ নিশা 11 নাবাজতে এই ঘটনা সংঘটিত হৈছে ৰাজপথত হয়তো দুই এজন মানুহ আছিল গাড়ীও চলি আছিল তাৰ মাজতে এই ঘটনা অনুসৰণ কৰিছিল হয়তো সেই ব্যৱসায়ীজনক অতি চাঞ্চল্যকৰ স্বাভাৱিকতে তেওঁৰ স্কুটিত যে সোণ আছে বা নগদ ধন আছে সেই কথাটো আগতেই হয়তো গম পাইছিল নহয় জানো দীপাংকৰ নিশ্চয় হয় প্ৰাঞ্জল অনুসৰণ নিশ্চয় কৰিব লাগিব নহ'লে এজন ব্যক্তিক টাৰ্গেট কৰা হৈছে তেওঁ স্কুটিখন লৈ যোৱা হৈছে গতিকে স্কুটিখন হয়তো কাইলৈ দিছপুৰ আৰক্ষীয়ে সেই এলেকাটোৰ আশে পাশে ক'ৰবাত পাব কিন্তু ভিতৰত যি ডিকিৰ ভিতৰত যি সোণৰ অলংকাৰ আছে নগদ টকা আছে সেইখিনি হয়তো নিশ্চয় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ব গতিকে এজন মানুহ আঘাতপ্ৰাপ্ত হ'ল তেওঁক পিষ্টল দেখুৱাই ভাবুকি দিয়া হ'ল ফুট গধূলিতে এই ধৰণৰ এটা ঘটনা আৰু গতিকে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ এই মুহূৰ্তত ঘটনাস্থলীলৈ ৰাওনা হৈছে মাত্ৰ কিছু সময়ৰ ভিতৰতে আমি ভুক্তভোগীৰ আমি ভাষ্য লগতে দিছপুৰ আৰক্ষীৰ এক্টিভিটি আমি দেখুৱাবলৈ সক্ষম হ'ম কিন্তু খুব দুখ লগা ঘটনা বা গোটেই ঘটনাটোক লৈ গুৱাহাটী আৰক্ষীয়ে কিদৰে কাইলৈ উত্তৰ দিয়ে সেয়া নিশ্চয় কিন্তু লক্ষণীয় হ'ব কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ পুনৰ লুটপাট এইবাৰ স্কুটিসহ তেওঁলোকে এজন লোকক টাৰ্গেট কৰি স্কুটিখনে উঠাই নিবলৈ সক্ষম হৈছে বতাহত মিলি গৈছে দুৰ্বৃত্ত ওচৰ চুবুৰীয়া যিসমূহ আশে পাশে থকা থানা আছে এই থানা এলেকাসমূহত বৰ্তমান এই ধৰণৰ খবৰটো তেওঁলোকক দিয়া হৈছে যে যদি এই ধৰণৰ কোনো সন্দেহজনক ব্যক্তি পায় গতিকে গুৱাহাটীত তালাচী আজিৰ নিশাত গোটেই খুবেই বৃদ্ধি পাব কিন্তু ক'ব বিচাৰিছোঁ যে হিন্দী ভাষাত কথা পাতিছিলে গতিকে বাহিৰৰ পৰা অহা এটা গেঙে হয়তো গুৱাহাটীত দীৰ্ঘ সময় ধৰি এক প্ৰকাৰ উপদ্ৰৱ চলাই আছে আমি শেহতীয়াকৈ যদি আমি ফটাহিল থানা এলেকাৰ কথা যদি কওঁ তেতিয়াহ'লে তাতেই এটা খুব ডাঙৰ গেং এটা প্ৰৱেশ কৰিছিলে কিন্তু আজি তেওঁলোকে ফটাহিল আৰক্ষীয়ে কিছু ফোন ৰিকভাৰী কৰি তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে এই ধৰণৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল কিন্তু চিচিটিভি ভিজুৱেলছত থকা ডকাইত আৰু প্ৰকৃততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ মাজত কিন্তু সম্পূৰ্ণ এটা পাৰ্থক্য আছে গতিকে আৰক্ষীয়ে কি কৰি আছে গুৱাহাটীত এটা ডাঙৰ প্ৰশ্ন হৈছে পাপা গাড়ী 10 বজাত হয়তো শিফটিং চেঞ্জ হয় আৰক্ষীৰ তেনে এটা হয়তো অচিলাৰ এটা সুযোগ লৈছে অপৰাধীয়ে যাৰ কাৰণে এই ধৰণৰ ঘটনাবোৰ সংঘটিত হৈছে কিন্তু ক'ব বিচাৰিছোঁ যে হাতত পিষ্টল লৈছে মৰণাস্ত্ৰ লৈছে লৈ তেওঁলোকে নিৰ্ভীকনে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত তেওঁলোকে ব্যৱসায়িক টাৰ্গেট কৰিছে গতিকে এগৰাকী সোণাৰী যিখন আমি ব্যৱসায় প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰিছোঁ এই মুহূৰ্তত যে সেই দোকানখন বন্ধ কৰি ঘৰমুৱা হৈছিল মিলন নগৰত তেওঁৰ ঘৰ ভিআইপিৰ পৰা নাৰেংগী অভিমুখে যদি যায় আপুনি তেতিয়াহ'লে পদ্মাৰ কাৰ ৱৰ্ল্ডৰ সমীপত থকা যিটো লেফ্ট চাইডে বাইলেন আছে সেই বাইলেনৰ ভিতৰৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে গতিকে খুব এটা ডাঙৰ ঘটনা গতিকে এই গোটেই ঘটনাটোক গুৱাহাটী আৰক্ষীয়ে কিদৰে চেলেঞ্জিং হিচাপে তেওঁলোকে গোটেই তদন্ত আৰম্ভ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু চিচিটিভি
আৰক্ষীয়ে এই মুহূৰ্তলৈকে লাভ কৰা নাই। মই এইখিনি কথা ক'ব বিচাৰিছো যে আৰক্ষীয়ে CCTV বিচাৰি তেওঁলোকে বৰ্তমান গোটেই এলেকাটোত টহল দিছে। কেইবাখনো বাহনত আৰক্ষী এই মুহূৰ্তত ঘটনাস্থলীলৈ ৰাওনা হৈছে, কিন্তু প্ৰিয়ব্ৰত গগৈ আমাৰ সতীৰ্থ কিছু সময় পিছতে গৈ উপস্থিত হ'ব ঘটনাস্থলীত। গতিকে আমি ভুক্তভোগী দীপাংকৰ নিশ্চয় আমি ভুক্তভোগীৰ স্বাস্থ্যৰ অৱস্থাৰো বুজ ল'ম, আমাৰ সতীৰ্থ সাংবাদিক গৈছে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়া আৰক্ষীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। মহানগৰীত ডকাইত, চোৰৰ টিঘিল ঘিলনি আৰু এই যে আৰক্ষীৰ চিফ চেঞ্জৰ কথাটো আপুনি কৈছে, মানে এই ডকাইত বা এই দুৰ্বৃত্তবোৰে দুষ্কাৰ্য সংঘটিত কৰা লোকবোৰে হয়তো সকলো জানে যে আৰক্ষীৰ চিফ্ট কোনটোত শেষ হ'ব, কোনটোত নতুন চিফ্ট আহিব, আৰু সেইখিনি সময়ত এক প্ৰকাৰ আৰক্ষীৰ মাজতো যে অচলাৱস্থা হৈ যায়, সেই গোটেইবোৰ হিচাপ নিকাচ কৰিয়ে যেন এই ডকাইতবোৰে বা এই দুৰ্বৃত্তবোৰে কামবোৰ কৰে। তেনেকুৱা এটা অনুমান ধৰি লওক নিশাৰ চিফ্ট আৰক্ষী আহিব, গতিকে কিছু সাল সলনি হয়, আৰক্ষীৰ এটা গেপৰ কথা আহি পৰে। তেনে মুহূৰ্তত বৰবাৰী এলেকাত আমি সততে জানো, বৰবাৰী এলেকাটোত আমি কাঞ্চন নগৰৰ পৰা আদি কৰি যদি আমি কিছু VIPৰ পাথৰকুৱাৰী এলেকালৈকে চাওঁ, তেতিয়াহ'লে চিলনী চোৰৰ এটা দপদপনি থাকে সেই গোটেই এলেকাটোত, বিশেষকৈ এটা ক্ৰাইম জোন দিছপুৰ আৰক্ষীৰ বাবে এটা চেলেঞ্জিং গোটেই এৰিয়াটোত। কিন্তু তাতেই এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে। হিন্দী ভাষাত কথা পাতিছে এইবাৰ দুৰ্বৃত্তৰ দলে, হাতত তেওঁলোকে পিষ্টল লৈ আহিছে। এখন বাইকত 3জনকৈ দুৰ্বৃত্ত উঠি আহিছে, আহি এজন লোকক টাৰ্গেট কৰিছে। অৰ্থাৎ দোকানীজন দোকান বন্ধ কৰি ঘৰমুৱা হৈছে, তেওঁৰ ডিকিত সোণৰ অলংকাৰ আছে, নগদ টকা আছে, গতিকে সেই লোকজনকো টাৰ্গেট কৰা হ'ল। অৰ্থাৎ নিশ্চয় পূৰ্বানুমান তেওঁলোকে টাৰ্গেট কৰিছে ব্যক্তিগৰাকীক আগৰ পৰাই, সন্ধিয়াৰে পৰা হয়তো খাপ পিটি আছে দুৰ্বৃত্তৰ গেংটোৱে, যাৰ পৰিণতিত এই ধৰণৰ ভয়ংকৰ ঘটনা এটা সংঘটিত হৈছে। বা এনেকুৱা হ'ব পাৰে দীপাংকৰ, হিন্দীত কথা পাতিছে মানে ক'ৰবাত হিন্দী কৈ বিভ্ৰান্ত কৰিবলৈও চেষ্টা কৰিব পাৰে, তেনেকুৱাও হ'ব পাৰে, বা সঁচা অৰ্থত সেইবোৰ হিন্দীভাষী লোকো হ'ব পাৰে বাৰু, নহয় জানো? নিশ্চয় আৰক্ষীৰ অনুসন্ধানত গোটেই তথ্য পোহৰলৈ আহিব। গতিকে আমি কাইলৈ আমি গুৱাহাটী আৰক্ষীৰ তেওঁলোকে খুব হয়তো বাইট দিব, হয়তো গোটেই ঘটনাটোক লৈ তেওঁলোকে মুখ খুলিব। কিন্তু ক'ব বিচাৰিছো, শেহতীয়াকৈ হৈ যোৱা ঘটনা এটাৰ বাতৰি এই মুহূৰ্তত দৰ্শকসকলক জনাইছো। এই মুহূৰ্তলৈকে কেৱল দোকানখনৰ নামটো আমাৰ হাতত আহি পৰিছে, দোকানখনৰ মালিকক টাৰ্গেট কৰা হৈছে, এই খবৰখিনি আমি লাভ কৰিছো। কিন্তু মালিকজনৰ নামটো কি, মালিকজনে কি ধৰণে কেমেৰাৰ সন্মুখত ৰিয়েকশ্যন দিয়ে, কাৰণ কিছু সময় পূৰ্বে তাতে দুই এজনে কেমেৰা উলিয়াই, অৰ্থাৎ মোবাইলটো উলিয়াই ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে বাধা আৰোপ কৰিছে যে কোনো ফটো ল'ব নালাগে, কোনো ভিডিঅ' ল'ব নালাগে। গতিকে আৰক্ষীয়ে এটা প্ৰেছাৰাইজ কৰিছে যাতে গেংটোক ধৰিব পাৰে। গতিকে হয়তো নিশাৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে হয়তো কৃতকাৰ্যতা তেওঁলোকে লাভ কৰিব পাৰে। কিন্তু ডাঙৰ এটা ঘটনা গুৱাহাটী মহানগৰীত এই মুহূৰ্তত যে ডাঙৰ ডকাইতি কাণ্ড, সোণৰ ব্যৱসায়িক টাৰ্গেট কৰা হৈছে, নগদ টকা লুটি নিয়া হৈছে। গতিকে এই ঘটনাটোক লৈ গুৱাহাটী আৰক্ষীয়ে কিদৰে কাইলৈ তেওঁলোকে এটা ৰিজাল্ট দিবলৈ সক্ষম হয়, সেয়া নিশ্চয় কিন্তু লক্ষণীয় হ'ব। প্ৰাঞ্জল, নিশ্চয় দীপাংকৰ, গুৰুত্বপূৰ্ণ তথ্য আপুনি আগবঢ়াইছে। আৰু এতিয়া মহানগৰ আৰক্ষীৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে, কাৰণ গোটেই গুৱাহাটীখনতেই দুষ্ট চক্ৰৰ দপদপনি বাঢ়িছে। সাধাৰণ নাগৰিক এতিয়া শংকিত হৈ থাকিবলগীয়া অৱস্থা হৈছে। চোৰ ডকাইত প্ৰতিদিনেই হোৱা আৰম্ভ হৈছে। এতিয়া আৰক্ষীয়ে এই ক্ষেত্ৰত কেনেধৰণৰ কৌশল অৱলম্বন কৰি এইবোৰক নাকি লগায়, কি হ'ব লক্ষণীয়। মোবাইল এপৰ জৰিয়তে হ'ব বন্যাৰ্তৰ ক্ষয়ক্ষতিৰ সঠিক আৰু দ্ৰুত মূল্যায়ন। 9 আগষ্টৰ পৰা 30 আগষ্টলৈ চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। 10 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব চৰকাৰে। জৰীপ কৰাসকলে প্ৰতিটো ঘৰৰেই ল'ব ফটোগ্ৰাফ। এপৰ জৰিয়তে সমাপন হ'ব জৰীপ প্ৰক্ৰিয়া। বৰ্ণাঢ্যৰ বান সাহায্যত লাগিল কেনা। বানাক্ৰান্তই পাবলগীয়া টকা কেইটাও মন্ত্ৰী কেশৱ মহন্তৰ বিভাগটোৱে ভালদৰে বানাক্ৰান্তক বিলাই দিব নোৱাৰিলে। পাব লাগিছিল 15,000, কিন্তু সোমাল 30,000। এটা ঘৰৰ মানুহ 6টা পাইছে, 4টা পাইছে, যিবিলাকে নাম লিখি গৈছে তাহাঁতেই পাইছে। সদ্যহাতে এই খবৰটো পোৱাৰ লগে লগে সকলোখিনি বন্ধ কৰি দিছে। গাফিলতি কাৰ? বাৰে বাৰে কিয় বিফল কেশৱ মহন্ত? বানত কক বকাই থকা লোকসকলক কিছু সকাহ দিবলৈ ৰাজ্য চৰকাৰে প্ৰত্যেককে 15,000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো। প্ৰত্যেকৰে একাউণ্টত 15,000কৈ টকা দিয়া হৈছে। কিন্তু একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে আজি সেই 15,000 টকা পোৱাৰ পৰাও এক প্ৰকাৰ বঞ্চিত হ'ব লগা হৈছে, বা সেই টকা পায়ো নোপোৱাৰ দৰে এটা অৱস্থাৰ সৃষ্টি হৈছে। 15,000 সাহায্যটো পোৱা নাই এতিয়ালৈকে।
এটা ঘৰ এজনকে দিয়া হ'ব কিন্তু তাহাঁতৰ ঘৰ আকৌ 4জন 5জন মানুহ পাইছে ঘৰ প্ৰতিয়ে পাব লাগে পইচাটো এঘৰ কৰি এঘৰ দিলে নহ'ব কিছুমান মানুহৰ সোমাইছে কিছুমান মানুহৰ সোমোৱা নাই কথাটো এনেকুৱা হৈছে যে যিসকল হিতাধিকাৰীয়ে এই ধন পাব লাগিছিলে প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ একাউণ্টত এই ধন এবাৰ নহয় দুবাৰকৈ সোমাইছে অৰ্থাৎ তেওঁলোকে পাব লাগে 15,000 টকা কিন্তু তেওঁলোকৰ একাউণ্টত সোমাইছে 30,000 টকা এই গাফিলতিৰ কথা পোহৰলৈ অহাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সেই চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ আৰু বিশেষকৈ বেংকৰ বিষয়াসকলৰ তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ যোৰহাটৰ ষ্টেট বেংকৰ শাখা যিটো শাখাৰ পৰা এই ধনসমূহ হিতাধিকাৰীৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল আৰু সেই বেংক শাখাটোত এতিয়া তেওঁলোকৰ মাজত যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যোৰহাট সেই SBIৰ শাখাটোত কালি অৰ্থাৎ বৃহস্পতিবাৰে উৰে নিশা বেংক বিষয়াসকলে তেওঁলোকে এই বিসংগতিটো ক'ত হৈছে সেয়া পৰীক্ষা কৰিবৰ বাবে উৰে নিশা তেওঁলোকে কাম কৰিছে আনকি যিবোৰ হিতাধিকাৰীৰ একাউণ্টত সেই ধন ট্ৰান্সফাৰ কৰা হৈছিল সেই একাউণ্টসমূহ এতিয়া বন্ধ কৰি দিয়া হৈছে যাৰ বাবে নেকি এই পাব লগা 15,000 টকা এতিয়া উলিয়াব পৰা নাই সেই লোকসকলে সেই বানত ককবকাই থকা লোকসকলে এই বন্যাৰ্থসকলৰ বাবে এতিয়া আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে যে তেওঁলোকৰ হাতত ধন নাই তেওঁলোকক এতিয়া পইচা লাগে টকা লাগে আৰু যিখিনি নেকি চৰকাৰে তেওঁলোকক প্ৰাৰম্ভিক পৰ্যায়ত সেই 15,000কৈ টকা তেওঁলোকক দিছে যাতে তেওঁলোকে নিজৰ ক্ষতিপূৰণ কিছু পৰিমাণে বা তেওঁলোকৰ সেই ক্ষতিপূৰণ কিছু পৰিমাণে যাতে তেওঁলোকে পূৰণ কৰিব পাৰে বা তেওঁলোকৰ প্ৰয়োজনীয় কাম কাজত যাতে সেই পইচাখিনি ব্যৱহাৰ কৰিব পাৰে কিন্তু একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে তেওঁলোকৰ গাফিলতিৰ বাবে এতিয়া সেই বন্যাৰ্থসকলে সেই হিতাধিকাৰীসকলে পাব লগা সেই ধনখিনিৰ পৰা এতিয়া তেওঁলোক বঞ্চিত হ'ব লগা হৈছে কাৰণ যেহেতু একাউণ্টসমূহ এতিয়া বন্ধ কৰি দিছে SBIৰ সেই শাখাটোৱে গতিকে এই ধন এতিয়া কেতিয়া পাব সেই হিতাধিকাৰীসকলে তাৰ কোনো ঠিকনা নাই কাৰণ এতিয়া সকলোখিনি পুনৰ পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে যে ক'ত বিসংগতি হৈছে ক'ত গাফিলতি হৈছে কেনেকৈ এজন লোকৰ একাউণ্টত এবাৰ নহয় দুবাৰকৈ 30,000 টকা সোমাইছে ক'ৰবাত ডুপ্লিকেচি হৈছে যদি কোনোবাই এঘৰতে দুটা নম্বৰ ক'ৰবাত বেলেগ বেলেগ ধৰণে দিছে হয়তো হ'ব পাৰে এই কাৰণে আমি সদ্যহতে এই খবৰটো পোৱাৰ লগে লগে সকলোখিনি বন্ধ কৰি দিছোঁ যেতিয়া সকলোখিনি পৰীক্ষা কৰা হ'ব এয়া কোনো এজন দুজন বা 100 200 বা 1000 2000 নহয় লাখ লাখ লোকৰ একাউণ্টৰ কথা কোৱা হৈছে গতিকে সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু তাৰ পিছতহে বন্যাৰ্থসকলে হয়তো তেওঁলোকে এই 15,000 টকা উলিয়াব পাৰিব কিন্তু সেয়া কেতিয়া তাৰ কোনো নিশ্চয়তা নাই সংগ্ৰহ কৰা ব্যক্তিসকল য'ত গাঁওবুঢ়াও আছে মণ্ডলসকলো আছে শিক্ষকসকলো আছে তেখেতসকলে সংগ্ৰহ কৰি আনি দিছে আনহাতে বিসংগতি হোৱাৰ পিছতেই এই কথা স্বীকাৰ কৰিছে খুদ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তয়ো খুঁটি নাতি ৰৈ গৈছে এই খুঁটি নাতি এইবাৰ যাতে নাথাকে তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ যে আধাৰ লিংক আমি আৰম্ভ কৰিম এতিয়া কথা হৈছে যে যি সময়ত সেই লোকসকলে আশাৰে বাট চাই আছিল যে সেই টকাখিনি তেওঁলোকে সোনকালে উলিয়াই তেওঁলোকে প্ৰয়োজনীয় তেওঁলোকৰ কিছু আচবাব বা ঘৰুৱা কাম কাজত তেওঁলোকে ব্যৱহাৰ কৰিব কাৰণ তেওঁলোকৰ হাতত যিহেতু এতিয়া ধন নাই একেবাৰে তেওঁলোক যিহেতু এই সমস্যাত পৰি এই যি বানে বিধ্বস্ত কৰি থৈ গৈছে সেই লোকসকলে হয়তো এই 15,000 টকাটো যদি তেওঁ এতিয়ালৈকে উলিয়াব পাৰিলে হয় তেওঁলোকে নিশ্চয়কৈ নিজৰ বাবে কিছু কাম কৰিব পাৰিলে হয় বা নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন আচবাব যিবোৰ নষ্ট হৈ গৈছে তেওঁলোকে তেওঁলোকৰ ক্ষতি সেই পূৰণ হয়তো কিছু পৰিমাণে কিছু কৰিব পাৰিলেহেঁতেন কিন্তু এতিয়া এই বিসংগতিৰ বাবেই একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী এই বিসংগতিৰ বাবেই চৰকাৰে আগবঢ়োৱা সেই ধনৰাশি এতিয়া কেতিয়া পাব এই লোকসকলে তাৰ কোনো নিশ্চয়তা নাই বহু কষ্টৰে ক্ৰয় কৰা হাজাৰ হাজাৰ যান বাহন উটুৱাই নিলে বিধ্বংসী বানে কি হ'ব বানত ক্ষতিসাধন হোৱা হাজাৰ হাজাৰ বাহনৰ কি হ'ব বানত ক্ষতিগ্ৰস্ত হোৱা হাজাৰ হাজাৰ বাহনৰ বহু কষ্টৰে ক্ৰয় কৰা বাহন এই বিধ্বংসী বানে উটুৱাই লৈ গৈছে
আৰু শেহতীয়া যি বান সেই বানে আটাইতকৈ অধিক প্ৰভাৱ পেলাইছে শিৱসাগৰ আৰু চৰাইদেউ জিলাত ব্যতিক্ৰম নহয় যোৰহাটৰো বহু বাহন শ বাহন ক্ষতিসাধন হৈছে এই বানত আৰু বান ক্ৰমান্বয়ে এতিয়া শুকাইছে এতিয়া সকলো লোক উঠি পৰি লাগিছে নিজৰ ঘৰখন পুনৰ আগৰ দৰে কৰি তুলিবলৈ ইয়াৰ মাজতে কিন্তু তেওঁলোক এতিয়া বিমূৰত পৰিছে তেওঁলোকে নিজৰ ঘৰখনেই চাব নে আন দিশসমূহ চাব তেওঁলোক এতিয়া দুশ্চিন্তাত পৰিছে অৱশ্যে এইখিনি সময়ত চৰকাৰেও গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা বানত বিকল হৈ পৰা যান-বাহনসমূহৰ ক্ষীপ্ৰ মেৰামতি আৰু বীমাৰ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে আৰম্ভ কৰা হৈছে তৎপৰতা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাটত ইতিমধ্যে তৎপৰ হৈছে পৰিবহণ বিভাগ বানত ক্ষতি হোৱা যান-বাহনসমূহৰ এখন বিতং তালিকা যোৰহাট পৰিবহণ বিভাগে ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু কেৱল এয়াই নহয় যোৰহাট জিলা পৰিবহণ বিষয়াৰ তৎপৰতাত যোৰহাটত থকা প্ৰতিখন গাড়ীৰ ডিলাৰতে একোটা পৃথক কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে য'ত বান বিধ্বস্ত য'ত বানত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহ ৰখা হ'ব আৰু সেই বাহনসমূহৰ মেৰামতি কৰা হ'ব জেনেৰেলি পানীত সোমালে বা বোকাত সোমালে এখন গাড়ীৰ যি পাৰ্টছ ডেমেজ হোৱাৰ সম্ভাৱনা থাকে তেনেকুৱাবিলাক পাৰ্টছ যাতে তেওঁলোকে এভেইলেবল কৰি ৰাখে এই যাতে পাৰ্টছৰ এভেইলেবিলিটি নাই বুলি যাতে কোনো মানুহে হাৰাশাস্তি হ'ব নালাগে প্ৰম্প্ট হ'ব লাগে আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাককো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইনষ্ট্ৰাকশ্যন দিছে সেইকাৰণে তেওঁলোকে এজন নডেল অফিচাৰ এপইণ্ট কৰিছে ইঞ্চুৰেঞ্চ কোম্পানীবিলাককো কৈছে যে তেওঁলোকে মানুহবিলাকক যিমান পাৰে সোনকালে যাতে গাড়ীখিনি এই গাড়ীবিলাক ভাল কৰিবৰ কাৰণে এটা হৈছে ইঞ্চুৰেঞ্চ যোনে পইচাটো বিয়েৰ কৰিব আৰু দ্বিতীয় হৈছে যে ডিলাৰবিলাক তেওঁলোকে খুব সোনকালে যাতে গাড়ীবিলাক বনাই ঠিক কৰিবৰ কাৰণে সেইটো এটা প্ৰচেষ্টা কৰিছে উল্লেখ্য কেৱল যোৰহাট জিলাতে 5 আগষ্ট পৰ্যন্ত 285খন যান-বাহন বানত ক্ষতি হোৱাৰ তথ্য লাভ কৰিছে পৰিবহণ বিভাগে ইয়াৰে 176খন যান-বাহনৰ বীমা কৰোৱা হৈছে যান-বাহনসমূহৰ বীমা নিষ্পত্তি প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰি তুলিবলৈও একোজন বিশেষ বিষয়াক দায়িত্ব দিয়া হৈছে আনহাতে যান-বাহনৰ ডিলাৰসমূহৰ কৰ্তৃপক্ষই বানত ক্ষতিগ্ৰস্ত হোৱা যান-বাহনসমূহ মেৰামতিৰ বাবে ৱৰ্কশ্বপলৈ লৈ অনাৰ পৰা যাৱতীয় পাৰ্টছৰ বাবেও আগতীয়াকৈ ব্যৱস্থা হাতত লৈছে মুঠতে বানত যান-বাহন ক্ষতিগ্ৰস্ত হোৱা গৰাকীক সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে কৰ্তৃপক্ষ যোৰহাটত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত ভাগ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 আগষ্টৰ পৰা বন্যাৰ্তৰ ক্ষয়ক্ষতিক লৈ হ'ব জৰীপ 30 আগষ্টত প্ৰকাশ পাব ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰথমখন তালিকা বৈঠকৰ অন্তত জনালে মুখ্যমন্ত্ৰীয়ে যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কনভেনশ্যন চেণ্টাৰত বান বিধ্বস্ত জিলাৰ বিষয়াৰে বৈঠক 9 আগষ্টৰ পৰা বন্যাৰ্তৰ ক্ষয়ক্ষতিক লৈ হ'ব জৰীপ 30 আগষ্টত প্ৰকাশ পাব ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰথমখন তালিকা উজনিৰ 4 জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী বিধায়ক আৰু জিলা আয়ুক্তৰে বানপানীক লৈ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ যোৰহাটৰ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত বৈঠকত বন্যাৰ্তৰ ক্ষয়ক্ষতিৰ জৰীপক লৈও আলোচনা বৈঠকৰ অন্তত ক্ষয়ক্ষতিৰ জৰীপক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব মই ভাবো যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব এবাৰ
গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকৈ সহায় কৰিম। সোমবাৰৰ পৰা বান বিধ্বস্ত অঞ্চলৰ বিদ্যালয়ত হ'ব পাঠদান। পাঠদান একেবাৰে কৰিব নোৱাৰাকৈ ক্ষতি হোৱা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কাষৰ বিদ্যালয়খনত গৈ ক্লাছ কৰিব পাৰিব। ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। বান বিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছোঁ। যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব। আমি ইন্সপেক্টৰ অফ স্কুল আৰু ডিঅ সকলক নিৰ্দেশ দিছোঁ। আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ। কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰ ৰাইজে একেলগে কাম কৰিব লাগিব। ৰাইজৰ বাজতো সজাগতা লাগিব। যোৰহাটৰ কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰীক সোধা প্ৰশ্নত গুৱাহাটীৰ প্ৰসংগ টানি উত্তৰ সাংবাদিকক। জিলা আয়ুক্তক যোৰহাটৰ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত চকু দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ড্ৰেইন আমি বনাই থাকোঁ, ড্ৰেইনসমূহ পৰিষ্কাৰো হৈ থাকিব লাগিব। পৰিষ্কাৰ কৰিব গ'লে দেখা পোৱা যায় যে হাজাৰ হাজাৰ বটল, হাজাৰ হাজাৰ ঘৰুৱা সামগ্ৰী তাত পৰি থাকে। কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ একেলগে থিয় হৈ কাম নকৰিলে এই সমস্যাৰ সমাধান বহুত জটিল। যোৰহাটৰ বিষয়ে মই নাজানো, যোৰহাটৰ সমস্যাটো মই আয়ুক্ত মহোদয়ক কৈ যাম চাবৰ কাৰণে। পানী হোৱাৰ পিছত আমি সকলো আমাৰ খং উঠে, কিন্তু পানী নহ'বৰ কাৰণে যে বছৰটো আমি নলাটোত একো নেপেলাওঁ, সেইখিনি কাম কৰিবৰ কাৰণে ৰাইজৰ মাজত এটা সজাগতাৰ প্ৰয়োজন। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ উদিয়ানাত বিলাসী বাহনত গৰু চুৰিৰ অভিযোগ। 3 যুৱকৰ বিৰুদ্ধে চুৰি কাৰ্য সংঘটিত কৰাৰ অভিযোগ। চিচিটিভিত বন্দী গৰু চুৰি কৰাৰ দৃশ্য। মাজনিশা পথৰ দাঁতিত থকা গৰু চুৰি কৰি নলবাৰী অভিমুখে পলায়ন দলটোৰ। মাত্ৰ 4 মিনিট 20 ছেকেণ্ডৰ ভিতৰতে সংঘটিত কৰে এই চুৰি কাৰ্য। ঘটনা সন্দৰ্ভত গৰুৰ গৰাকী হৰিচৰণ কলিতাই দিছে এজাহাৰ। গৰু চুৰ কৰি থকাৰ মুহূৰ্তৰ দৃশ্য চাওক। কেনেধৰণে এখন মানুহ অহা যোৱা কৰা গাড়ীৰ ভিতৰত গৰু সুমুৱাইছে। এই কৌশল বহুদিনৰ পৰা চলি আছে। গৰু চুৰ কৰিবলৈ কোনো ট্ৰাক লৈ নাহে বা অন্য বাহন লৈ নাহে। যি বাহনত সাধাৰণতে মানুহে অহা যোৱা কৰে, ব্যক্তিগত বাহন হিচাপে ব্যৱহাৰ কৰে, সেই বাহনবোৰে এতিয়া গৰু চুৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ছিটবোৰ কাটি লয় বা ছিটবোৰ তাৰ পৰা ৰিমুভ কৰি দিয়ে আৰু সেই স্থানত গৰু লৈ যায়। এনেধৰণেই এই কৌশল অৱলম্বন কৰিয়েই গৰু চুৰে বিভিন্ন প্ৰান্তত গৰু চুৰ কৰি আহিছে। মহানগৰীৰ সুৰাপায়ীসকলক ঘৰৰ পৰা অনা আৰু থৈ অহাৰ দায়িত্ব বাৰে ল'ব লাগিব। প্ৰশাসনে এনে নিৰ্দেশ দিয়া বুলি এক খবৰ প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হ'ল প্ৰতিক্ৰিয়াৰ। পিছে শেহতীয়াকৈ কামৰূপ প্ৰশাসনে দিয়া স্পষ্টীকৰণে সমগ্ৰ বিষয়টোত আনিলে টুইষ্ট। বৃহস্পতিবাৰৰ নিশাৰে পৰা প্ৰচাৰ হ'ল এক বিশেষ খবৰ। মহানগৰীত এতিয়া সুৰাপায়ীসকলৰ বাবে আহিছে এটা বিশেষ সুখবৰ। সেই খবৰটো হৈছে যে কামৰূপ মেট্ৰ' মহানগৰ জিলা প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছে সেয়া বাৰ আৰু হোটেল কৰ্তৃপক্ষলৈ, যে যিসকল সুৰাপায়ী লোক নিশাৰ ভাগত তেওঁলোকৰ বাৰলৈ আহে তেওঁলোকৰ নিজা গাড়ী আৰু ড্ৰাইভাৰৰ সহ তেওঁলোকক সেই গন্তব্যস্থানত তেওঁলোকক আচলতে থৈ আহিব লাগিব। দেখা পোৱা গৈছে যে মহানগৰীত শেহতীয়াকৈ বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে কেৱল সুৰাপায়ীসকলৰ বাবেই, আৰু সেই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বহু লোক আহত হৈছে। এই ধৰণৰ পথ যি দুৰ্ঘটনা আছে সেই দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই মহানগৰ জিলা প্ৰশাসনে হাতত লৈছে এই ধৰণৰ এটা পদক্ষেপ। সেই পদক্ষেপ অনুসৰি যে বাৰ আৰু হোটেল কৰ্তৃপক্ষই যোগান ধৰিব লাগিব বাহন আৰু চালক, আৰু সেই যদি নিয়ম উলংঘা কৰে সেইসকল
বাৰ কৰ্তৃপক্ষ বা হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব মহানগৰ জিলা প্ৰশাসন। এই খবৰক লৈ বিভিন্ন পক্ষৰ মাজত আৰম্ভ হ'ল গুণাগথা। ইয়াত জৰিমনাৰ কথাটো অকল জৰিমনা ভৰি পেলাই কি কৰিব? জৰিমনা ভৰি মানুহজনক আকৌ মাফ কৰি দিব নেকি? জৰিমনা ভৰাই থকাটোৱে আচলতে উদ্দেশ্য হ'ব নালাগে। যেতিয়ালৈকে যদি সেই জৰিমনা ভৰাৰ পিছত মানুহজনৰ শুধৰণি নহয়, তেনেকুৱা জৰিমনা ভৰি পেলাই এজন মানুহক 10 বাৰ জৰিমনা ভৰিলেও যদি মানুহজন শুধৰণি নহয়, তেতিয়াহ'লে তেনেকুৱা জৰিমনাৰ কোনো কথা নাথাকে, মিনিংলেছ হৈ যায়। জিলা প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাক একাংশ বাৰ আৰু হোটেল কৰ্তৃপক্ষই আদৰণি জনাইছে। তেওঁলোকে সেই কথাখিনিত আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে জিলা প্ৰশাসনে যি এটা উদ্দেশ্য লৈ পেলাই তেওঁলোকে এই ধৰণৰ নিৰ্দেশনা দিছে সেয়া আদৰণি জনাইছে, কিন্তু তাৰ মাজতে এটা তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে যে যিসকল লোক বাৰ বা হোটেললৈ আহিব তেওঁলোকক পিক আপ কৰাৰ ক্ষেত্ৰত কিন্তু এটা অসুবিধা হ'ব। তেওঁলোকক ড্ৰপিং কৰিব পাৰিব, কিন্তু লৈ অনাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে এটা অসুবিধা হ'ব। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনে আচলতে সেই বিষয়টো চালি জাৰি চাবৰ কাৰণে আচলতে তেওঁলোকে এই ক্ষেত্ৰত আহ্বান জনাইছে। এটা কথা, পিক আপ বুলি ক'লে অকণমান মোৰ কনফিউজ হৈছে, কাৰণ আমি কোনো ধৰণৰ সুৰা পাই পিক আপ কৰি নানো। পিক আপ যদি কৈছে পিক আপ কথাটো, কিন্তু এইটো মোৰ অকণমান কনফিউজন আছে। হয়তো এইটো ভুলক্ৰমে পিক আপ শব্দটো ওলাইছে। ড্ৰপিংটো হ'ব পাৰে, আমি ঘৰৰ পৰা আকৌ আমি উঠাই নানো মদ খাবৰ কাৰণে। কিন্তু ইয়াতে এটা টুইষ্ট। ঘটনাক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ মাজতেই শুকুৰবাৰে কামৰূপ প্ৰশাসনে অস্বীকাৰ কৰিলে খবৰটোৰ ভিত্তি। সমগ্ৰ বিষয়টো সংবাদ মাধ্যমত দিনজোৰ আচলতে প্ৰচাৰ হোৱাৰ পাছত শেহতীয়াকৈ জিলা আয়ুক্তগৰাকীয়ে পুনৰ সেই যে তেনেধৰণৰ কোনো নীতি নিৰ্দেশনা আচলতে দিয়া হোৱা নাছিল, 24 ঘণ্টাৰ ভিতৰতে আচলতে তেওঁলোকে পাভলতি মাৰি গোটেই কথাটো আচলতে সলনি কৰি তেওঁলোকে পুনৰ এখন নটিফিকেশ্যন উলিয়াই দিছে যে এনেধৰণৰ কোনো নীতি নিৰ্দেশনা আমাৰ ফালৰ পৰা দিয়া হোৱা নাই। গুৱাহাটীৰ গণেশগুৰিত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে ৰাজহুৱা সম্পত্তি, ভাঙি চুৰমাৰ কৰিলে সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা ফুলৰ টাব। গুৱাহাটী পৌৰ নিগমে গণেশগুৰিৰ উৰণ সেতুত ৰোপণ কৰিছিল ফুলসমূহ। গুৱাহাটী মহানগৰীত আচলতে যি ধৰণে সৌন্দৰ্য বৰ্ধনৰ বাবে গণেশগুৰি উৰণ সেতুৰ ওপৰত এই ধৰণে তেওঁলোকে ফুলৰ কিছু টাব আচলতে ইয়াত তেওঁলোকে কৰিছিল, কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে যোৱাকালিৰ দিনটোত এই ধৰণে আচলতে ধ্বংস কৰি থৈ গৈছে বহু আচলতে ফুলৰ টাব। যে গুৱাহাটী মহানগৰী একাংশ মহানাগৰিকৰ আচলতে নমুনা আচলতে তেওঁলোকে এই যিখিনি আচলতে ফুলৰ টাব ইয়াত আচলতে সজোৱা হৈছিল, এই ফুলৰ টাবখিনি আচলতে কাকো কোনো ধৰণৰ ক্ষতি কৰা নাছিল, কেৱল মাত্ৰ সৌন্দৰ্য বৰ্ধনৰ বাবে গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ এটা ব্যৱস্থা হাতত লৈছিল। কিন্তু একাংশ দুষ্কৃতিকাৰীৰ আচলতে এয়া যি ধৰণে আছে এই ধৰণৰ এটা চেডেলি ভেডেলি ৰূপ আচলতে যেতিয়া কোনো পৰ্যটক বা বহিৰাজ্যৰ পৰা অহা লোকে যে দেখি যাব, তেতিয়া নিশ্চয়কৈ ভাবিব যে এই ধৰণৰ এটা পৰিস্থিতি ইয়াত নিশ্চয়কৈ গুৱাহাটীত হয়। গতিকে দেখিছে বহুখিনি ফুলৰ টাব এই ধৰণে চেডেলি ভেডেলিকে ইয়াত আচলতে পেলাই থৈ যোৱা হৈছে। আৰু যদি আমি কওঁ যে এই দুষ্কৃতিকাৰীক আচলতে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি আচলতে উচিত আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে তেওঁলোকে কি কাৰণত কাৰ প্ৰৰোচনাত কৰি এই ধৰণৰ এটা তেওঁলোকে এই ধৰণে লণ্ডভণ্ড কৰিলে উৰণ সেতুৰ এইসমূহ টাব। গতিকে সেই সকলোখিনি এটা তদন্তৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। অনন্ত আম্বানীৰ ব্যতিক্ৰমী চিন্তাৰ ফচল বনতাৰাৰ প্ৰশংসনীয় পদক্ষেপ। বান বিধ্বস্ত উজনিত বনতাৰাৰ ডিজাষ্টাৰ মেনেজমেণ্ট টীম আৰু পশু চিকিৎসাৰ দলে অহৰহ কাম কৰি আছে। পশুধন আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে বনতাৰা আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনে। অনন্ত আম্বানীৰ ব্যতিক্ৰমী চিন্তাৰ ফচল বনতাৰা আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনে শেহতীয়াকৈ উজনি অসমৰ বান বিধ্বস্ত এলেকাসমূহত বিপৰ্যস্ত পশুধন আৰু হাজাৰ হাজাৰ পৰিয়ালক উদ্ধাৰৰ বাবে তেওঁলোকে অহৰহ কাম কৰি আছে। তেওঁলোকে সেই বান বিধ্বস্ত এলেকাসমূহত গৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।
বিশেষকৈ বান্তাৰাই পশুধনৰ সুৰক্ষাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিছে, বহু পদক্ষেপ তেওঁলোকে হাতত লৈছে। বান্তাৰাৰ ডিজাষ্টাৰ মেনেজমেণ্ট টীম এটা অসমত উপস্থিত হৈছে, লগতে তেওঁলোকৰ পশু চিকিৎসকৰ দল এটাও আহি অসমত আছে আৰু এই দল দুটাই অহৰহভাৱে বান বিপৰ্যস্ত এলেকাসমূহৰ যিসমূহ পশুধন, যিসমূহ জীৱ জন্তু, সেই জীৱ জন্তুসমূহৰ উদ্ধাৰৰ কাম চলাই আছে, সাহায্য প্ৰদানৰ কাম চলাই আছে, লগতে চিকিৎসাও প্ৰদান কৰি আছে সেই পশুধনসমূহক। ইয়াৰ উপৰি বান্তাৰাই অসমৰ বন বিভাগৰ সৈতে যৌথভাৱে কাম কৰিবলৈ বিশেষ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰিছে, লগতে তেওঁলোকে বহুখিনি অত্যাধুনিক এম্বুলেন্স মোতায়েন কৰিছে বান বিধ্বস্ত অঞ্চলসমূহৰ ঠায়ে ঠায়ে। ইফালে বানৰ বাবে যিসমূহ অঞ্চলৰ যোগাযোগ ব্যাহত হৈ পৰিছে, যিসমূহ অঞ্চললৈ বহু লোক যাব পৰা নাই, সেই দুৰ্গম অঞ্চলসমূহলৈও গৈছে বান্তাৰা। ট্ৰেক্টৰেই হওক বা নাৱেৰেই হওক, বান্তাৰাৰ যি ৩৯জনীয়া দল অসমলৈ আহিছিল, সেই ৩৯জনীয়া দলটো সেই দুৰ্গম অঞ্চলসমূহত গৈ উপস্থিত হৈছে। তাতো গৈ তেওঁলোকে সাহায্য শিবিৰ স্থাপন কৰিছে। তেওঁলোকে অহৰহভাৱে পশুধনক উদ্ধাৰৰ বাবে বা পশুসমূহক যিসমূহ জীৱ জন্তু, সেই জীৱ জন্তুসমূহক চিকিৎসা প্ৰদানৰ বাবে কাম কৰি আছে। লগতে যিসকল বান বিধ্বস্ত লোক আছে, সেই লোকসকলকো সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াইছে বান্তাৰাৰ লগতে ৰিলায়েন্স ফাউণ্ডেশ্যনে। এইখিনিতে উল্লেখ কৰিব লাগিব, বাঢ়নি পানীত আবদ্ধ হৈ থকা বন্যপ্ৰাণীয়েই হওক বা পোহনীয়া জীৱ জন্তুৱেই হওক, সেই পোহনীয়া জীৱ জন্তুসমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা, ওখ ঠাইলৈ নিয়াৰ ক্ষেত্ৰতো বান্তাৰাৰ এই টীমটোৱে অহৰহভাৱে তেওঁলোকে লাগি আছে, তেওঁলোকে কাম কৰি আছে। যিকোনো প্ৰকাৰে হ'লেও তেওঁলোকৰ এটাই লক্ষ্য, যিকোনো প্ৰকাৰে হ'লেও পশুধনসমূহক নিৰাপদে ৰাখিব লাগে, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। সেয়ে ঠায়ে ঠায়ে তেওঁলোকে শিবিৰসমূহ স্থাপন কৰিছে। তেওঁলোকে স্বাস্থ্যসেৱা শিবিৰেই হওক বা যিকোনো সাহায্য শিবিৰে তেওঁলোকে স্থাপন কৰিছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিশেষকৈ সেই বান বিধ্বস্ত অঞ্চলসমূহত। আশ্ৰয়হীন হৈ পৰা যিসমূহ জীৱ জন্তু, সেই জীৱ জন্তুসমূহৰ বাবে খাদ্যৰ যোগান ধৰিছে, ঘাঁহ বন যেনেকৈ পাইছে বা পশু খাদ্য, যিকোনো পশু খাদ্যৰ যোগান ধৰিছে বান্তাৰাৰ এই দলটোৱে। জীৱ জন্তুৰ কেৱল যে যত্ন লৈছে এনে নহয়, উজনিৰ প্ৰায় 10,000 বান বিধ্বস্ত পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে বান্তাৰা আৰু ৰিলায়েন্স ফাউণ্ডেশ্যন। সেই বান বিধ্বস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদানৰ লগতে জৰুৰীকালীন আশ্ৰয় কিট, জনস্বাস্থ্য সেৱা, সেই সৰ্বতো প্ৰকাৰৰ সেৱা আগবঢ়াই আহিছে বান্তাৰাৰ লগতে ৰিলায়েন্স ফাউণ্ডেশ্যনে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নীতা আম্বানীয়ে 21 কোটি টকা সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ। অনুদান প্ৰদান কৰিছিল নীতা আম্বানীয়ে আৰু নীতা আম্বানীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসাৰে উপচাই পেলাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ৰিলায়েন্স ফাউণ্ডেশ্যনকে নহয়, বান্তাৰাই অসমত আহি বান বিধ্বস্ত অঞ্চলত আহি যি মানৱীয় গুণ দেখুৱাইছে, যি সাহায্য প্ৰদান কৰিছে, সেই সাহায্যৰ বাবে, সেই মানৱীয় গুণৰ বাবেও ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিছে বান্তাৰাক। আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। বান বিভীষিকাৰ 16 দিন পাৰ হ'ল। জীৱন মৃত্যুৰ সৈতে যুঁজ, হাজাৰ হাজাৰ বন্যাৰ্তৰ। একাঠো বোকাৰ মাজতে পুনৰবাৰ ঘৰখন জীয়াই তোলাৰ সংগ্ৰাম। ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি।
পুনৰ স্বাগতম। নিটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ অভিযোগনামা দাখিল CBIৰ। নিটৰ প্ৰশ্নকাকত ফাদিল কৰিছিল NTAৰ 3 বিশেষজ্ঞই। CBIৰ চাৰ্জশ্বিটত উল্লেখ এই বিস্ফোৰক তথ্য আৰু 3 বিশেষজ্ঞৰ লগতে অন্য 10 অভিযুক্তৰ নাম চাৰ্জশ্বিটত উল্লেখ কৰিলে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে। নিটৰ প্ৰশ্নকাকত ফাদিল কৰিছিল NTAৰ 3 বিশেষজ্ঞই। প্ৰশ্নকাকত যোগান ধৰিছিল দালাল কোচিং চেণ্টাৰৰ লোকক। CBIৰ বিশেষ আদালতত দাখিল প্ৰশ্নকাকত ফাদিল গোচৰৰ চাৰ্জশ্বিট। নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই দেশজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়া। শিক্ষাৰ্থীৰ প্ৰতিবাদে কঁপাইছিল দেশৰ ৰাজধানী। নিটৰ প্ৰশ্নকাকত ফাদিলৰ বাবেই শিক্ষাৰ্থীৰ প্ৰতিবাদৰ ওচৰত নতশিৰ হৈ পদত্যাগ কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও। প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল CBI আৰু CBIয়ে প্ৰশ্নকাকত ফাদিল গোচৰৰ প্ৰথমখন অভিযোগনামা দাখিল কৰে দিল্লীৰ ৰাউজ এভিনিউৰ বিশেষ আদালতত। চাৰ্জশ্বিটত বহু বিস্ফোৰক তথ্য। NTAৰ 3 বিশেষজ্ঞ জড়িত প্ৰশ্নকাকত ফাদিলত। ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ PV কুলকাৰ্ণী, উদ্ভিদ বিজ্ঞানৰ বিশেষজ্ঞ মনীষা গুৰুনাথ মান্ধাৰে, পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ মনীষা হৱালদাৰৰ দ্বাৰা ফাদিল হৈছিল নিটৰ প্ৰশ্নকাকত। প্ৰশ্নকাকত প্ৰস্তুত, অনুবাদ আৰু প্ৰুফ ৰিডিঙৰ বাবে নিযুক্তি দিয়া 3জন সমল বিশেষজ্ঞই প্ৰশ্নকাকত ফাদিলত ষড়যন্ত্ৰ ৰচিছিল। কোচিং চেণ্টাৰক যোগান ধৰিছিল প্ৰশ্নসমূহ সৰু সৰু কাগজৰ টুকুৰাত টুকি পৰৱৰ্তী সময়ত বিভিন্নজনক যোগান ধৰিছিল বিশেষজ্ঞ 3জনে। এই 3 বিশেষজ্ঞৰ লগতে অন্য 10 অভিযুক্তৰ নাম চাৰ্জশ্বিটত উল্লেখ কৰিলে CBIয়ে। মনীষা সঞ্জয় ৱাংখমানে নামৰ এগৰাকী বিউটিচিয়ানে মধ্যভোগী হিচাপে কাম কৰিছিল। ফাদিল কৰা প্ৰশ্নসমূহ হাৰিয়ানা, ৰাজস্থান পৰ্যন্ত বিয়পি পৰিছিল। মোটা অংকৰ ধনৰ বিনিময়ত যোগান ধৰিছিল প্ৰশ্নকাকতসমূহ। NTAৰ নিৰাপত্তা ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙালে CBIয়ে। NTAৰ গোপন কক্ষত প্ৰৱেশ কৰা বিশেষজ্ঞসকলক তালাচী কৰা নাছিল। লাইভ ফিড মনিটৰিং কণ্ট্ৰল ৰুম নাই NTAৰ কাৰ্যালয়ত। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু কৰিছে। অভিযুক্ত কেইজন দোষী সাব্যস্ত হলে 10 কোটি টকা জৰিমনাৰ সন্মুখীন হ'ব পাৰে। 94 পৃষ্ঠাৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে পৰীক্ষাৰ বহু মাহৰ পূৰ্বৰে পৰা প্ৰশ্নকাকত ফাদিলৰ পৰিকল্পনা যুগুত কৰাৰ তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ। ৰোগীয়া পত্নীক হত্যা কৰাৰ অভিযোগ কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে। ইফালে গোৱালপাৰাত পৰকীয়া সম্পৰ্কই ল'লে ভয়ংকৰ ৰূপ। পৰকীয়া সম্পৰ্কৰ বাবে স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক। নিজ পত্নীক হত্যা। নগাঁৱত চৰকাৰী কৰ্মচাৰীৰ হাতত প্ৰাণ গ'ল ৰোগীয়া পত্নীৰ। গোৱালপাৰাত পৰকীয়া প্ৰেমেই হ'ল কাল। স্বামীৰ দ্বাৰ প্ৰচণ্ড ঘাপত প্ৰাণ গ'ল পত্নীৰ। পত্নী হত্যাৰ খবৰে কঁপাইছে নগাঁও, গোৱালপাৰা। নগাঁৱত ৰোগীয়া পত্নীক শুশ্ৰূষাৰ পৰিৱৰ্তে হত্যাৰ ভয়ংকৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে বৃক্কৰোগত আক্ৰান্ত হৈ থকা পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ। খুৰা সেৱন কৰি জ্যোৎস্না লস্কৰ নামৰ মহিলাগৰাকীক দিনে নিশাই আতিশয্য চলোৱাৰ অভিযোগ স্বামী ৰজত বৰাৰ বিৰুদ্ধে। জ্যোৎস্না লস্কৰৰ মৃত্যুৰ পাছতে ৰজত বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত জ্যোৎস্না লস্কৰৰ ভাতৃৰ। নেফ্ৰলজি বিভাগত গুৱাহাটীত GMCত মানে ট্ৰিটমেণ্ট চলি আছিলে। 2টা কিডনী বিকল হৈছে বুলি তাতে ডক্টৰে কৈছিলে, কিন্তু তাই তথাপিও অলপ ইয়াতে ঘৰতে ৰাখিছিলে। তাৰপিছত আনি পেলাই অসুবিধা হোৱাৰ কাৰণে তাই লাহে লাহে কিয়ৰ হৈছিলে। তাৰপিছত মানে আপোনাৰ মোৰ যিজন ভিনদেউ থাকে, সদায় তাইক মানে ড্ৰিংকছ কৰি লৈ পেলাই বাই ভনী লৈ পেলাই গালি গালাজ কৰি থাকে। পইচা দিব লাগে, আমাৰ ঘৰৰ ফালৰ পৰা পইচা দিব লাগে। বাথৰুমলৈ চুচৰাই লৈ গৈছে, সদায় আপোনাৰ গালি গালাজ কৰি থাকে। মানে এনি টাইম মানে মেণ্টেলি টৰ্চাৰ কৰি থাকে আৰু মানে এই সজ্জাগত মানুহজনী। যোৱাকালি শুনিছোঁ তাই ডেথ হৈছে বুলি, কিন্তু
তাৰ আগমুহূৰ্তত মোৰ সৰু বাইদেউজনীৰ লগত তাই কথা পাতিছে, ডাঙৰ বাইদেউৰ লগতো কথা পাতিছে। কিন্তু মানিছোঁ বাৰু কিডনী পেচেণ্ট বাৰু তেনেকুৱা নেফ্ৰলজি পেচেণ্ট ৰিকভাৰী নহয়। তথাপিও ইমান ধুনীয়াকৈ কথা কৈ থকা মানুহজনী তেনেকৈ যে পটককৈ আধা ঘণ্টাৰ পিছত বা 1 ঘণ্টাৰ পিছত তেনেকৈ মৃত বুলি ক'লে কোনে বিশ্বাস কৰিব? ইফালে গোৱালপাৰাত পৰকীয়া প্ৰেমে ল'লে ভয়ংকৰ ৰূপ। পত্নীৰ পৰকীয়া প্ৰেম সহ্য কৰিব নোৱাৰি স্বামীয়ে ল'লে ভয়ংকৰ পন্থা। গোৱালপাৰাৰ শিঙিমাৰী চৰত সংঘটিত হ'ল হত্যাকাণ্ড। স্বামী মহিবুল ইছলামে দাড়ি ঘপিয়াই হত্যা কৰিলে পত্নী চাহিৰা খাতুনক। মহিবুলৰ দাঁৰ ঘাপত গুৰুতৰভাৱে আহত জাহাংগীৰ আলী নামৰ আন এজন। অভিযুক্ত মহিবুল ইছলামক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বন্যাৰ্তৰ দুৰ্দশাক লৈ আৱেগিক হৈ পৰিল ব্লগাৰ মিষ্টাৰ বিটু। 6 দিনতে পুনৰ নতুনকৈ সাজিলে এখন গাঁও। আমগুৰিৰ 2 নম্বৰ ৱাৰ্ডত 18টা পৰিয়ালক সাজি দিলে ঘৰ। বানবিধ্বস্ত অঞ্চলত জুবিন গাৰ্গৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ পণ। গাঁওখনক জুবিন নগৰ নামেৰে নামকৰণ কৰিব ব্লগাৰ মিষ্টাৰ বিটুৱে। নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম ডিবেট অনুষ্ঠানত এই কথা ঘোষণা কৰে ব্লগাৰগৰাকীয়ে। শিৱসাগৰত এই কামবিলাক যে কৰি আছোঁ, ভিডিঅ' দেখাইছোঁ, মহানতা প্ৰতিষ্ঠা কৰা নাই, ইয়াত মোক কৰ্তব্য কৰিছোঁ। মিষ্টাৰ বিটু গোটেই অসমৰে সন্তান, কিন্তু আজি শিৱসাগৰে কান্দিছে, চৰাইদেৱে কান্দিছে, সেই চকুলো মই দেখিছোঁ। এগৰাকী দুখুনী মাতৃৰ চকুলো মই দেখিছোঁ। ইয়াত ভাইৰেল হোৱা জেগালৈ মই যোৱা নাই, মই ঘূৰি ফুৰিছোঁ এইবিলাক জেগাত। সেইকাৰণে কৈছোঁ, মই পুনৰবাৰ আপোনালোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ, এইখন আমি উপৰা উপৰি কোৱা এইবোৰ দুখ খুচৰা সময় নহয়। এইখিনি সময় হ'ল আমি একত্ৰিত হোৱা সময়। একত্ৰিত হওক, তেতিয়াহে শিৱসাগৰ আগৰ ৰূপলৈ আনিব। এতিয়া কত ফোন কৰি আছে মোলৈ, মনে মনে সাহায্য বিলাই আছোঁ। আজি এজনী ছোৱালী আহিছে আপোনাৰ এইটো শিলৈধাৰী গাঁৱৰ পৰা, দেউতাক এবছৰ নাই হোৱা ঢুকুৱা, মাক হাৰ্টৰ পেচেণ্ট। তাই বিয়া ঠিক হৈছিলে, সোণৰ গহনা আছিলে, চব পানীত উটি গ'ল। তাই বিয়াখনো ভাগি থাকিলে। তাই ভনীয়েকে কালি MA এণ্ট্ৰেঞ্চত পাছ কৰিছে, MA এডমিশ্যন ল'বলৈ পইচা নাই। এটা পাৰ্টি আহিছিলে 30,000 মোক দিবলৈ, সেই 30,000টো ভিডিঅ' চাব মই দি থোৱা আছে মিষ্টাৰ বিটু পেজত। সেই 30,000 তাইক দি পঠিয়াই দিলোঁ। তেতিয়া ভনীয়ক এডমিশ্যন দে, তই ৰখি নাযাবি, তহঁতি যদি আগুৱাই যা, এনেদৰে সহায় কৰিব লাগিব, তেতিয়াহে উদ্ধাৰ হ'ব শিৱসাগৰ। এইটো ঠিক ক'ব লগা আছে, মই বহুত আৱেগিক হৈ পৰিছোঁ এই কথাবিলাক। নাই, কথাবোৰ ক'বও লাগিব। আপোনালোকে আপোনাৰ মনৰ কথা ৰাইজে জানিলে ৰাইজে উপলব্ধি কৰিব, আৰু দিনে দিনে আৰু আমি আমাৰ যিটো কৰ্তব্য আৰু কৰিব লাগিব, সেই কথাটো আমাৰ এটা উপলব্ধি হ'ব লাগিব। এইটো কথা ঠিক কৈছে যে গুৱাহাটীত বহি থাকি তালৈ নগ'লে মানুহে উপলব্ধি কৰিব নোৱাৰে তাৰ যি বিভীষিকা, সেই ঠাইটুকুৰাত এবাৰ নগ'লে উপলব্ধি কৰিব। আপোনালোকে ফাণ্ডিং কৰি টকা এগাল লৈ থাকিলে নহ'ব। ইয়াত আপুনি টকা 1 লাখ দি থৈ যাওক, তেওঁলোকে ঘৰ কেনেকৈ বনাব? কাৰোবাৰ ঘৰত এনেকুৱা হৈছে, মানুহজন অসমৰ বাহিৰত আছে, মাকে কেঁচুৱাল আছিল, 2টা সাৱটি লৈ বহি আছে, তেওঁ মেটেৰিয়েলে আনিব নে লেবাৰে বিচাৰিব নে? মই কৈছোঁ শিৱসাগৰ লেবাৰ পাবলৈ টান। ইয়াত টকা বিলাই লাভ নাই। কোনোবাই ফাণ্ডিং কৰি আছে, 21-22 লাখ টকা টকা বিলাবলৈ আহিম বুলি ভাবিছে। মই বিনম্ৰতা অনুৰোধ জনাইছোঁ, ভাল কাম কৰিছে, ইমান ফাণ্ডিং কৰিছে, কিন্তু আপুনি ইয়ালৈ আহি ইয়াত মানুহৰ লগত মোৰ লগে থাকি টিম লৈ আহক, সেই টকাৰে ঘৰ বনাওক। ঘৰ লাগে ইয়াত। আপুনি কোনোবা মতা মানুহ আছে, কোনোবা পুৰুষ আছে, কোনোবা নাই, এনেকুৱা আছে। এতিয়া এঘৰ মানুহ ইয়াত বনাই আছোঁ, অকল মানুহগৰাকী, তেওঁ হাজবেণ্ড যোৱা বছৰে কেতিয়া পানীত উঠিয়ে মৰিছিলে। তেওঁ তেতিয়া তাইকটো মই যদি 1 লাখ টকা দিও যাওঁ, তেওঁ ক'ৰপৰা টিং আনিব, ক'ৰপৰা মেটেৰিয়েল, এটা কানেও নুশুনে। এতিয়া মই ৰেকৰ্ডেড ভিডিঅ'হেঁতেন তেওঁ মই নিজে বাইক দিয়াই দিলোহেঁতেন। গতিকে এইখিনি সময়ত আপোনালোকে বিচাৰ কৰক যে আপোনালোকে ফাণ্ডিং কৰি আপোনালোকে তাত AC হাৱা খাই পেলাই পইচা বিলাবলৈ এদিনৰ কাৰণে আহিলে নহ'ব। ইয়াত আপোনালোকে নিজে টিম লিড লওক, টিম লিড লৈ সেই টিমক আপুনি গাইড কৰি ৰাতি দিনে কাম কৰক। মই কৈছোঁৱেই, 4 ঘণ্টা 3 ঘণ্টা শুই আছোঁ। ইয়াত লাগিলে ওচৰৰ মানুহক সুধিবই, 3টা 4টালৈকে কাম কৰে। শ্মশান শ্মশানৰ কাষত ওচৰত মানুহ জ্বলাই থাকে, সেই ধোঁৱা গোন্ধটো কাম কৰি আছোঁ। কিয় কৰি আছোঁ? এইখিনি মানুহে আজি কি কৈছে জানে, যিটো অঞ্চলত কাম কৰি আছোঁ, যেতিয়া আজি এই ৰং চেনেলৰ সেউজমুখী চিৰিয়েলখনৰ মানুহ আহিছে, তেতিয়া কান্দিছে। তেওঁলোকে কি কাৰণে কান্দিছে জানিছে? যে আমাৰ অঞ্চলটোলৈ মানুহে অকল ইয়াত দুৰ্গা দেৱী ঘাটত উঠাবলৈ আহিছিলে। যেতিয়া আহে মুখত মাস্ক মাৰি আহে। আমি একেবাৰে জাবৰ মাজত থকা মানুহ আছিলোঁ, কিন্তু আজি মিষ্টাৰ বিটু অহাৰ পিছত মানুহে হাঁহি হাঁহি আমাৰ অঞ্চলটোলৈ আহিছে। মিষ্টাৰ বিটু অকল ঘৰ বনাই থৈ নাযায়,
এই ঘৰ চৰকাৰ প্ৰশাসনৰ সহযোগত এখন ফুলনি কৰি থৈ যাম, এইটো গেৰাণ্টি দিছোঁ। আৰু এখন ঠাইৰ নাম জুবিন নগৰ কৰি থৈ যাম। জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিন নগৰ হ'ব এখন। যিমানকেইখন ঘৰ বনাম জুবিন নগৰ 1, জুবিন নগৰ 2, জুবিন নগৰ 3, আৰু যদি মোৰ এই বাৰ্তাটো চাই আছে সকলোৱে গৰিমা বোলে প্ৰেৰণ কৰিব, তেওঁ ফিটা কাটিবলৈ আহিব লাগিব। জুবিনদাৰ নামত ঘৰ বনোৱা নাই, গাঁও বনাইছোঁ, একদম স্পষ্ট কথা। জুবিনদা কেনেকৈ জীয়াই ৰাখিছোঁ, জয় জুবিনদা কৰি ৰাখিছোঁ। জুবিনদা সকলোৰে আৱেগ, চৰকাৰে হওক কিবাই হওক সকলোৰে আৱেগ। জুবিনদাক জয় জুবিনদা কৰি থাকিলে নহ'ব। জুবিন যুগৰ সৃষ্টি ইয়াত কৰিছোঁ আমি। ইয়াত প্ৰকৃত জুবিন যুগৰ সৃষ্টি হৈছে। কোনোবাই নিজৰ হাজিৰা বাদ দি ইয়াত কাম কৰিবলৈ আহিছে, শ্ৰমদান কৰিছে, পইচা দিব পৰা নাই। কোনোবাই বাঁহ দিছে, কোনোবাই টিং দিছে, কোনোবাই বিচনা দিছে, নিজৰ পইচা এটা হেনো ড্ৰাইভাৰ এজন চালক এজনে 10 টকী কইন্স, 10 টকী 20 টকী 100 টকী 3000 টকা দি কৈছে। ভিডিঅ'বিলাক আছে, চাব। প্ৰকৃত জুবিন যুগৰ সৃষ্টি ইয়াত হৈছে। মই পুনৰবাৰ কৈছোঁ, জয় জুবিনদাক কৰি থাকিলে নহ'ব। জুবিনদাক জয়ী কৰি ৰাখিবলৈ চেষ্টা কৰক, তেতিয়াহে জুবিন যুগৰ সৃষ্টি হ'ব। মনত ৰাখিব। ইয়াত লেবাৰে যদি ফেন পোৱা নাই, মৌ পোৱা নাই, সিহঁতি যদি খোৱা নাই, মৌ খোৱা নাই, কিন্তু খাবলৈ পাই আছোঁ। ইয়াত মিছা কথা নকওঁ। খানা লিষ্ট বনাইছে ইয়াত। খানা লিষ্ট বনাবলৈ আজি কোনে দিব, কাইলৈ কোনে দিব। মানুহে এপইণ্টমেণ্ট ল'ব লগা হৈছে আমাক ভাত খুৱাবৰ কাৰণে, যে আজি 3 দিনৰ পিছত যোনে ভাত দিব সি আজি এপইণ্টমেণ্ট লৈ থৈছে। দুপৰীয়া ৰাতি চাহটো আপোনাক গণিবই নোৱাৰে, ক'ল্ড ড্ৰিংকছৰ বটল গণিবই পৰা নাই। আজি মিষ্টাৰ বিদে অকল খোৱা নাই। যিখন গাঁও আজি বনাই আছোঁ, এখন গাঁও এখন বেলেগ এখন গাঁও আছিলে, হয়তো ক'তো নামো নিচানে নাই আপোনালোকে বিচাৰিলে, অকল শ্মশানখনৰ নামে গাঁওখন জানে। সেইকাৰণে মই জুবিনদাৰ নাম দি থৈ যাম ইয়াত, কাৰণ জুবিনদাৰ শ্মশান ভাল পাইছিলে, য'ত শেষ শান্তি হয় তাতে শ্মশান আছে, আৰু সেই শ্মশানখনে আজি বচাই আছে। ইয়াত জুবিনদাৰ শক্তি জড়িত হৈছে, ভগৱানৰ শক্তি জড়িত হৈছে। ইয়াত আমি অহালৈকে বৰষুণ দি থাকে, আমি অহাৰ পিছত বৰষুণ এৰি দিয়ে, ৰ'দ দিয়ে, বা সেইদিনা পানী বাঢ়ি আহিছিলে, কিন্তু এটাই ভগৱানক চিন্তা কৰিছিলোঁ যে পানী নাবাঢ়িব, জাজি নদী আকৌ শুকাই গ'ল, আকৌ কাম কৰিছে। আৰু গেৰাণ্টি আছে, এই যিকেইটা ঘৰ বনাইছোঁ ভগৱানৰ জুবিনদাৰ আশীৰ্বাদত ইয়াত পুনৰ পানী নোসোমাই, ভগৱানৰ আশীৰ্বাদ, তাত কাম কৰি আছোঁ।